ইংৰাজী নৱবৰ্ষ পাৰ হোৱাৰ লগে লগে অসমীয়াৰ অতিকৈ প্ৰাণৰ এটি বিহু ভোগালী বিহু। আৰু ভোগালী বিহু এতিয়া সমাগত, আৰু সমাগতৰ লগে লগে মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। এয়াই হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তিনিচুকীয়া জিলা অভিযানৰ পৰিচালনা শাখাৰ উদ্যোগত আয়োজিত আত্মসহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা উৎপাদিত থলুৱা সামগ্ৰী। আৰু সম্পূৰ্ণৰূপে আচলতে তিনিচুকীয়া আমাৰ থানা চাৰিআলিতে থকা ডাক বংলাত, সেই ডাক বংলাত আচলতে আত্মসহায়ক গোটৰ সকলোৱে আচলতে একত্ৰিত হৈ এইদৰে সকলো ধৰণৰ বিপণী আৰম্ভ কৰিছে, য'ত থলুৱা সামগ্ৰী খাদ্য সম্ভাৰৰ পৰা আদি কৰি সকলো বস্ত্ৰকে ধৰি সকলোখিনি ইয়াত উপলব্ধ হ'ব। সেয়েহে ইয়াৰ পৰিৱেশ দেখুৱাবলৈ আনিছো, যিহেতু আজিৰ পৰা উদ্বোধন হৈছে আৰু উদ্বোধনৰ পৰিৱেশ দেখুৱাইছো। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে ইয়াত প্ৰতিজন আচলতে আত্মসহায়ক গোটৰ মহিলাসকলে এইদৰে তেখেতসকলৰ নিৰ্মাণ কৰা সকলো সামগ্ৰী আনি এই মুহূৰ্তত উপস্থিত ইয়াত ৰাখিছে আৰু আজিৰ পৰা আৰম্ভ হৈছে। বাইদেউ গৰাকী আচলতে আহিছে। আপোনালোকৰ আত্মসহায়ক গোটটোৰ নাম কি? এয়া হৈছে উষা আত্মসহায়ক গোট। আৰু উষা আত্মসহায়ক গোটৰ দেখিবলৈ পাইছে ইয়াত এনেধৰণৰ নিজৰ হাতেৰে তৈয়াৰী শৰাই, বটা, তাৰ পাছত এইদৰে খোৱাৰ সামগ্ৰী, নাৰিকলৰ পিঠা, ধূপ পিঠা, এইদৰে জোন পিঠা, এইদৰে আখৈ, তিল পিঠা আদি কৰি সকলো, এইফালে দৈ, ম'হৰ দৈ সকলো ৰাখিছে। আৰু লগতে এটা বস্তু দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে ৰহি, যিহেতু থলুৱা সামগ্ৰী এয়া এতিয়া মাঘৰ বিহু উপলব্ধ হ'ব সকলোতে। আৰু বাইদেউসকলৰ পৰা জানিম কেনেকুৱা অনুভৱ, আজি প্ৰথম আৰম্ভ কৰিছে আৰু কেনেকুৱা লাগিছে? ভালে লাগিছে। প্ৰতি বছৰে ইয়াত এনেকে ভোগালী মেলা পতা হয়। আমাৰ গোট আত্মসহায়ক গোটসমূহ এনেকে আহে ইয়াতে হেৰি কৰিবৰ কাৰণে, মেলাত ভাগ ল'বৰ কাৰণে আহে। খুব ভাল লাগে। আমি সকলোৱে মিলি মানে ভোগালীৰ যিটো ভোগ আমি মানে ইয়াতে প্ৰথম আমি আত্মসহায়ক গোটৰ মহিলাসকলে উপভোগ কৰি ল'ব পাৰোঁ প্ৰথম, তাৰপিছত ঘৰত আমি অনুভৱ কৰিব। ক'ৰ পৰা আহিছে আপোনালোক? আমি কাকপথাৰ পঞ্চায়তৰ পৰা আহিছোঁ। কাকপথাৰ পঞ্চায়ত, হয়, ক'ব লাগিব। অকল এয়াই নহয়, আচলতে প্ৰতিটো পঞ্চায়তত ইয়াত দেখুৱাম এইদৰে মইনা আত্মসহায়ক গোট, শিখাজ্যোতি আত্মসহায়ক গোট, ভীম পথাৰ আত্মসহায়ক গোট, জ্যোতি আত্মসহায়ক গোট, সকলো আচলতে বহুতো আত্মসহায়ক গোটৰ এইদৰে দেখিবলৈ পোৱা গৈছে আৰু তাত একত্ৰিত হৈছে। আৰু তাৰ সমান্তৰালকৈ এয়া হৈছে সকলো ধৰণৰ থলুৱা সামগ্ৰী। এয়া আছে মহিলা জনকল্যাণ আত্মসহায়ক গোট। তাৰ সমান্তৰালকৈ দেখিবলৈ গৈছে এই মুহূৰ্তত তিনিচুকীয়াৰ বিধায়ক মাননীয় সঞ্জয় কিষাণ ডাঙৰীয়া আছে। আমি ডাঙৰীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু এইদৰে তেখেতৰ পৰা এয়া আচলতে হস্তনিৰ্মিত কিছু সামগ্ৰী আছে, ইয়াত সামগ্ৰীৰ কথাও জানিবলৈ বিচাৰিম। বাইদেউ নমস্কাৰ। আজি আৰম্ভণি হৈছে মাঘৰ বিহু, মাঘৰ মেলা, কি জনাব এই মুহূৰ্তত? মাঘৰ বিহু হৈছে এনেকে হেৰিখন পাতিছে, ভাল লাগিছে আমাৰ। সদায় চব বছৰে হৈ থাকে। এই সামগ্ৰী কিহৰ পৰা তৈয়াৰী হৈছে? মেটেকাৰ পৰা, পানী মেটেকাৰ পৰা কৰিছো। এই আচলতে সামগ্ৰীখিনি আচলতে পানী মেটেকা যি আছে, মেটেকা আপোনালোকে সকলোৱে পৰিচিত। এই মেটেকাৰ পৰা তৈয়াৰী সকলো ধৰণৰ সামগ্ৰী ইয়াত আছে। আৰু এই সামগ্ৰীয়ে এতিয়া হেণ্ডক্ৰাফ্ট এণ্ড কোঅপাৰেটিভ ছ'চাইটিৰ দ্বাৰা তেখেতসকলক দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ ইয়াত আৰু কিছুমান হস্তনিৰ্মিত বস্তু আছে, আমি সকলোৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু জানি এই মুহূৰ্তত কি কি আছে ইয়াত আমি অলপ জানিবলৈ চেষ্টা কৰিম। এইবোৰ চব হাতেৰে নিৰ্মাণ কৰা নেকি? হয় হয়, এইবিলাক সকলো আমাৰ SHG মেম্বাৰসকলে হাতেৰে প্ৰস্তুত কৰিছে। কেনেকুৱা অনুভৱ এই মুহূৰ্তত? আজি প্ৰথম দিন মাঘৰ বিহু আহি পৰিছে, এই মুহূৰ্তত কি জনাব ৰাইজক? সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালো। এই ভোগালী মেলাত আমাৰ গৃহিণীসকলে এনেকুৱা এটা সুবিধা SRLMৰ ফালৰ পৰা দিয়াৰ কাৰণে অসম চৰকাৰলৈ বহুত বহুত ধন্যবাদ। আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানলৈ বহুত বহুত ধন্যবাদ থাকিল। ধন্যবাদ জনাইছো আৰু মাঘৰ বিহুৰ শুভেচ্ছা জনাইছো। তাৰ সমান্তৰালকৈ আমি যাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ পৰিৱেশ মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। এইদৰে আচলতে এই মুহূৰ্তত সকলোৱে একত্ৰিত হৈছে এই মাঘৰ বিহুৰ এই ক্ষণটোত। মানে আচলতে ক'ব লাগিব আজি যি ইয়াত এই মহিলাসকলৰ আত্মসহায়ক গোটৰ যি অনুষ্ঠান আজি ইয়াত মাননীয় সঞ্জয় কিষাণ মহোদয় ডাঙৰীয়াই আজি ইয়াক উদ্বোধন কৰিলে। আৰু তাৰ সমান্তৰালকৈ আমি জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত চাহৰ টেবুলত বহি আছে যদিও সেই আজি বিহুৰ জুতি আৰম্ভ কৰিলে আপুনি। আজি আপুনি উদ্বোধন কৰিলে মহিলা আত্মসহায়ক গোটৰ যি ইয়াত অনুষ্ঠান, যি দোকান আগবঢ়াইছে ভোগালী বিহুৰ বাবে, কি জনাব এই মুহূৰ্তত? প্ৰথমে মই ভোগালী বিহু যি অসমীয়াৰ স্বাভিমান, যি অসমীয়াৰ পৰিচয়, ভোগালী বিহুৰ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা খুব সুন্দৰ পৰিৱেশ। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে আজি কিছুদিনৰ আগতে আমাৰ তিনিচুকীয়া বাইপাছতে আমাৰ সৰজ মেলা হৈছিলে। আৰু তাৰে প্ৰায়বিলাক আমাৰ তিনিচুকীয়াৰ আত্মসহায়ক গোট যিবিলাক আছে,
তেওঁলোকৰ CLF আছে, তেওঁলোকে অংশগ্ৰহণ কৰিছিলে। আৰু উক্ত মেলাত প্ৰায় 3,50,00,000 অধিক তাতে মাৰ্কেটিং হৈছিল। মানে এটা আমাৰ তিনিচুকীয়া জিলাখনৰ বাবে ভাল খবৰ। তো আৰু এই যিবিলাক আপোনালোকে দেখিছে, তেখেতসকলে তাতে যোগদান কৰিছিলে আৰু সকলোৱে, কোনোবাই 8 লাখ, কোনোবাই 10 লাখ, কোনোবাই 5 লাখ, কোনোবাই 3 লাখ, তেনেকে ধৰণৰ মাৰ্কেটিং কৰিবৰ কাৰণে সক্ষম হ'ল। তো গতিকে এই আমাৰ মহিলা গোটসমূহৰ কাৰণে অতি ভাল খবৰ। আৰু এয়া এটা পৰিৱৰ্তন। আজি যে মহিলাসকলে নিজৰ হাতেৰে নিজৰ ঘৰতে প্ৰস্তুত কৰা এইসমূহ সামগ্ৰী আজি ৰাইজে আঁকোৱালি লৈছে। আজি তেওঁলোকে বহল মাৰ্কেট এখন পাবৰ কাৰণে সক্ষম হৈছে আৰু তেওঁলোকে অৰ্থনৈতিক দিশতো তেওঁলোকে শক্তিশালী হ'বৰ কাৰণে সক্ষম হৈছে। যিসকল মহিলা হয়তো কালি তেওঁলোকে পাকঘৰতে ব্যস্ত থাকিবলগীয়া হৈছিলে। মই যিসকল উদ্যোক্তা আছে আমাৰ সকলোকে, আমাৰ DPMৰ লগতে তেওঁলোকৰ যিসকল এই দায়িত্ববিলাক বহন কৰি পেলাই আজি এনেধৰণৰ পৰিৱেশবিলাক ৰচনা কৰিছে, তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ দিছোঁ। আৰু আজি এই মাঘ বিহুৰ এই মেলা আমাৰ ঘৰৰ ভিতৰতে আয়োজন কৰা হয় প্ৰত্যেক বছৰতে। আৰু মই আশাবাদী যে ইয়াতো নিশ্চয় ৰাইজে ইয়াক আঁকোৱালি ল'ব আৰু তেওঁলোকে আহিব, এওঁলোকক সহযোগিতা কৰিব, সাহস দিব, প্ৰেৰণা দিব। আৰু এই 3 দিন ধৰি যিহেতু এই মাৰ্কেট চলিব, তো গতিকে মই আশা কৰিছোঁ যে ইয়াতো তেওঁলোকে খুব ভালভাৱে তেওঁলোকে উপকৃত হ'ব। মই শেহতীয়াকৈ পুনৰবাৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ এই মাঘ বিহুৰ জৰিয়তে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত আমাৰ যি সমন্বয়, আমাৰ যি একতা, ই আৰু সুদৃঢ় হ'ব, অধিক শক্তিশালী হ'ব। আৰু এনেদৰেই আচলতে আমি যিদৰে আগবাঢ়িছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এখন শক্তিশালী অসমৰ দিশত আগবাঢ়িছোঁ, এখন সৰ্বসুন্দৰ অসম নিৰ্মাণৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ আৰু এনেদৰেই আচলতে আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ম। ধন্যবাদ। আৰু ইমানকণ সময় দিয়াৰ বাবে লগতে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু লগতে জানিব বিচাৰিম, যিসকলে আচলতে এই অনুষ্ঠান যিসকলে আয়োজন কৰিছে, সকলো মহিলাক আত্মসহায়ক গোটক একত্ৰিত কৰিছে, এই সন্দৰ্ভত অকণমান জানিব বিচাৰিম। কি জনাব এই মুহূৰ্তত? এটা ভাল খবৰ, মহিলাসকলে নিজকে স্বাৱলম্বী হ'ব পাৰিছে আৰু সম্পূৰ্ণ ধৰণৰ অসমীয়া থলুৱা সাজ নিজেই ইয়াত নিৰ্মাণ কৰি আপোনালোকৰ গাত আগবঢ়াই দিছে, ৰাইজৰ মুখলৈ আগবঢ়াই দিছে। 3 দিনীয়াকৈ আয়োজন কৰা এই সন্দৰ্ভত কি জনাব? আমি প্ৰথমতে ভোগালী উৎসৱৰ বাবে সকলো অসমবাসীলৈ আমি ভোগালী উৎসৱ ওলগ জনাইছোঁ। আৰু আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে এইখন চৰকাৰে মহিলাসকলক উদ্যোগীকৰণৰ ক্ষেত্ৰত, মহিলাসকলক মানে উলিয়াই অনাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ যি বোৱা কটা বা শিপিনীসকলক বা বিভিন্ন খাদ্য সম্ভাৰ যি মানে আমাৰ আছে অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী, এইখিনি উলিয়াই অনাৰ ক্ষেত্ৰত এইখন চৰকাৰে পদক্ষেপ লৈছে আৰু মহিলাসকলো আগবাঢ়ি আহিছে। আৰু চৰকাৰখনে যিটো সময়ত উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক তেওঁলোকৰ পোনপটীয়াকৈ ডাইৰেক্ট DBTৰ জৰিয়তে অৰ্থ অনুদান দিছে। আৰু এইখিনি কিয় সম্ভৱ হৈছে? মহিলাসকলে যিহেতু আত্মসহায়ক গোট গঠন কৰি যি পঞ্চসূত্ৰ নিয়ম পালন কৰিব লাগে, এতিয়া যি 10 সূত্ৰ পালন কৰিব লাগে, এটা এক্টিভ গোট হৈছে। এক্টিভ গোটৰ পৰা গৈ মহিলা ভিলেজ অৰ্গেনাইজেশ্যন হৈছে, তেওঁলোক ক্লাষ্টাৰ মানে অৰ্গেনাইজেশ্যন হৈছে। আৰু এনেধৰণৰ মহিলাসকলে নিজৰ যি আৰু লগতে ক'ব লাগিব যে আমাৰ থলুৱা সামগ্ৰীবোৰ বাহিৰলৈও ৰপ্তানি হৈছে। বাহিৰলৈ ৰপ্তানি হৈছে। আৰু বিশ্ব দৰবাৰত আজি যে আমি অসমীয়া জাতিয়ে যে আমি মানে এটা চহকী জাতি, আমাৰ আত্ম পৰিচয়, আত্ম সংস্কৃতি, নিজৰ সাজ পোছাক, নিজৰ খাদ্য সম্ভাৰ, এই গোটেই আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আপোনালোকে দেখিছে। আমাৰ ইয়াত যেনেকৈ মিচিংসকল আহিছে, আমাৰ মানে চিম্পসকল আহিছে বা বিভিন্ন জনজাতীয় যি খাদ্য সম্ভাৰ আছে, এইখিনি আজি বিশ্ব দৰবাৰত মানে উপস্থাপন কৰিবৰ কাৰণে এইখন চৰকাৰে পদক্ষেপ লৈছে। এই চেগতে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আৰু যিসকল আমাৰ মহিলা গোট, তেওঁলোকে বিভিন্ন আজি ইয়াত তেওঁলোকৰ বোৱা কটা কৰা সাজ পোছাক লৈ তেওঁলোকে ইয়াত মানে আহিছে বা তেওঁলোকে খাদ্য সম্ভাৰ লৈ আহিছে। গতিকে তেওঁলোকে যি অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবৰ কাৰণে মহিলাসকলে যি উদ্যোগ গ্ৰহণ কৰিছে, আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ যিহেতু আগতেও আমাৰ এই চৰচ মেলা হৈ গৈছে, তেওঁলোকে কোনোবা 7 লাখ, কোনোবা 8 লাখ, কোনোবা 9 লাখলৈকে তেওঁলোকে নিজৰ সামগ্ৰী বিতৰণ কৰিছে। তাৰমানে তেওঁলোকে আজি উৎপাদিত কৰা তেওঁলোকৰ ক্ষমতা কিমান, সেইটোৱে প্ৰমাণ কৰে। গতিকে আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকো অসমৰ জনসাধাৰণৰ মাজলৈ আমাৰ যি উদ্যোগী মহিলাসকলক তেওঁলোকৰ যি মানে তেওঁলোকৰ নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত তেওঁলোকৰ যি পদক্ষেপ, এইখিনি মানে আপোনালোকৰ বহুল প্ৰচাৰৰ ক্ষেত্ৰত যি উদ্যোগ গ্ৰহণ কৰিছে, আপোনালোককো আমি
এই চেগতে ভোগালী মেলাৰ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছো আপোনালোককো অকণমান সময় দিয়াৰ বাবে। আৰু আচলতে এয়া হৈছে তিনিচুকীয়া থানা চাৰিআলি ডাক বাংলাৰ পৰিৱেশ। আৰু ক'ব লাগিব এই মুহূৰ্তত ভোগালীক আদৰিবৰ কাৰণে আচলতে সকলোৱে প্ৰস্তুত কৰি তুলিছে আৰু বহু কেইখন প্ৰতিষ্ঠান আচলতে দেখিবলৈ পোৱা যায়, য'ত মহিলা আত্মসহায়ক গোটে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তিনিচুকীয়া জিলাৰ জৰিয়তে আচলতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মহিলাসকলে ইয়াত একত্ৰিত হৈছে আৰু তেখেতসকলে ইয়াত তিনিদিনীয়াকৈ তেখেতসকলৰ হস্তনিৰ্মিত পিঠা পনাৰ পৰা আদি কৰি বস্ত্ৰ সকলো আচলতে ইয়াত ৰাখিছে আৰু বিচাৰিছে তিনিচুকীয়াবাসীয়ে আহি ইয়াত উপস্থিত হওক আৰু ইয়াৰ খাদ্য সম্ভাৰৰ লগতে সকলো জুতি লওক তাকে বিচাৰিছে। আৰু লগতে আমি তিনিচুকীয়াৰ পৰা মই সন্তোষ ফুকন ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।